এয়া আজি মানুহজনৰ এনায়েকৰ ঘৰলৈ বুলি ওলাইছোঁ, চাবুৱালে বুলি ওলাইছোঁ আৰু এয়া দেখি এইফালে মানুহজনে তেল ভৰাই লৈছে, এইফালে তাৰপিছত মিঠাই লৈ লৈছোঁ। ভিডিঅ'টো যোৱাকালিৰে হয়। যোৱাকালি মানুহজনৰ এনায়েকৰ ঘৰলৈ গৈছিলোঁ, সকাম আছিলে। যোৱাকালি ভিডিঅ'টো দিবলৈ নাপালোঁ, তাত মানে নেটৱৰ্কৰ প্ৰব্লেম অকণমান। আজিহে দিছোঁ। এয়া এনাহঁতৰ ঘৰ পালোহি। এইফালে বহি আছে গোপিনীসকল, মানে ভিতৰত ভকত আছিলে, ভিডিঅ' কৰিব বেয়া লাগে যে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। মই একে ঠাইতে বহি থাকিলোঁ, যিহেতু লাজো লাগে মানুহৰ আগত ভিডিঅ' কৰিব। তাৰপিছত এইফালে আমাক পিঠা দিলে, প্ৰসাদ দিছে, মানে চানা প্ৰসাদ দিব আৰু এয়া পিঠা দি লৈছে আগত। আমাৰ মাহঁত মানে মটক সম্প্ৰদায়ৰ মানুহ যে, সেইকাৰণে পিঠা দিয়ে তেওঁলোকৰ, এইটো মানে পিঠাটো মেইন আৰু। তাৰপিছত চানা প্ৰসাদো দিছিলে। পুথৰ বছৰিকা সকাম আছিলে, এনাইহঁতৰ মানে বছৰিকা সকাম গধূলি পাতে যে, সেইকাৰণে মানে আমি দেৰিকৈ গৈছোঁ, গধূলি সময়ত গৈছোঁহে, ৰাতি হয় মানে সকাম পতা, বছৰিকা সকাম। তাৰপিছত এইফালে আমাক মাহ প্ৰসাদ দিছে আৰু এইফালে আমাক ৰুটি দিছে, ৰুটি খাব লৈছোঁ আৰু। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব।